হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালেই আছে। আজি মই খোৱা পৰা উঠিয়ে ভাবিলোঁ চাহৰ লগত খাবলৈ কেইটামান আগদিনাখনৰে বুট মগু আছিলে, তাকে ভাজোঁ। তাৰপিছত গোটেইখিনি মই যোগাৰ কৰি ল'লোঁ। যোগাৰ কৰি পেলাই কেৰাহীটো বহাই দিলোঁ। বহাই দি অকণমান তেল দিলোঁ। ৰাতিপুৱা সময়ত খাম যিহেতু মই বেছি তেল মছলা একো ব্যৱহাৰ নাই কৰা। এইফালে পিঁয়াজ দি দিলোঁ আৰু আদা কেইটুকুৰমানো কুটি দি দিলোঁ। আৰু তাৰপিছত কেঁচা জলকীয়া দুটাও দি দিলোঁ। তাৰপিছত অকণমান লৰাই দি পেলাই বুট মগুখিনি দি দিলোঁ। এনেকৈ আকৌ কোনে কোনে বুট মগু ভজা খাই ভাল পায় জনাবচোন দেই। তাৰপিছত অকণমান লৰাই দি নিমখ দিলোঁ, হালধি দিলোঁ, দি অকণমান আকৌ লৰাই দিছোঁ। লৰাই দি বাকী বেছি মছলা একো দিয়া নাই। ধনিয়া পাউডাৰ দিলোঁ, জিৰা পাউডাৰ অকণমান দিলোঁ। তাৰপিছত এনেকৈ অলপ পিছতে মোৰ ৰেডি হৈ গ'ল বুট ভজা। তাৰপিছত চাহৰ লগত খালোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আৰু তাৰপাছতে ঘৰৰ কেইটামান কাম আছিলে, কামকেইটা কৰিলোঁ। তাৰপিছতে আমাৰ কেইটামান টাবত পুলি আছিলে ৰোৱা, পুলিকেইটাত পানী অকণ দিলোঁ। মাজে মাজে কেতিয়াবা ৰ'দতো দি দিওঁ। এনেকৈ দি থাকিব লাগে, তেতিয়াহে অকণমান ভালকৈ হ'ব আৰু। তাৰপিছত বাহিৰৰ টাবকেইটাতো আছিলে কেইটামান পুলি, এতিয়া ফুল ফুলা নাই বাৰু। ফুলকেইটা ফুলিলে বহুত ধুনীয়া লাগে দেখি। তাৰপিছত আজি যিহেতু মই ঘৰতে আছিলোঁ, সদায় ডিউটিলৈ পিন্ধি যোৱা কাপোৰ কেইটামানো আছিলে, লেতেৰা হৈ আছিলে, তাকে কাপোৰকেইটাও ধুলোঁ। আৰু এইফালে চাওকচোন মই কি কৰিছোঁ, ইনষ্টাগ্ৰাম ভিডিঅ' এটাত চাইছিলোঁ, এনেকৈ চেনি আৰু নাৰিকল তেল মিক্স কৰি লগালে বোলে নাকৰ যিবোৰ ব্লেক হেডছ থাকে সেইবোৰ চাফা হয়। তাকে ভাবিলোঁ আজি অকণমান ট্ৰাই কৰি চাওঁ, সঁচাকৈ কামত দিয়ে নে নিদিয়ে। আৰু তাৰপিছত নাকটোত অকণমান ভালকৈ ঘঁহি দিছোঁ। ঘঁহি দিয়াৰ অলপ পিছতে ধুলোঁগৈ, অলপ চাফা চাফা লাগিছে বাৰু। তাৰপিছত এইফালে দুপৰীয়া ভাতো ৰেডি হৈ গৈছিলে, ভাত খালোঁ। আজিলৈ ইমানেই, বাই বাই।